অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হ'ল 18 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ফালৰ পৰা ঘোষণা কৰা কেইখনমান চৰকাৰী আঁচনি লৈ। তো এতিয়া আপোনালোকক আঁচনি কেইখনৰ বিষয়ে বিস্তাৰিত জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। প্ৰথম আঁচনিটো হ'ল ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনি। তো যিসকল মানুহৰ বয়স 60 বছৰৰ পৰা আৰম্ভ কৰি 79 বছৰৰ ভিতৰত সেইসকল মানুহেই কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত 250 টকাকৈ প্ৰতি মাহত লাভ কৰিব। লগতে যিসকল দুখীয়া মানুহৰ বয়স 80 বছৰ পাৰ হৈছে সেইসকল দুখীয়া মানুহে ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনিৰ অধীনত লাভ কৰিব প্ৰতি মাহে 550কৈ টকা। তো দ্বিতীয়খন আঁচনি হ'ল ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি। তো ইয়াতে লিখা আছে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা 40 বছৰ আৰু ইয়াৰ ঊৰ্ধৰ বয়সৰ বিধৱা মহিলাসকলে প্ৰতি মাহে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব 300কৈ টকা। তাৰ পিছৰ আঁচনিটো হ'ল ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি। তো ইয়াতে লিখা আছে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা 18 বছৰ আৰু ইয়াৰ ঊৰ্ধৰ দিব্যাংগসকলে কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত নিজৰ নিজৰ বেংক একাউণ্টত প্ৰতি মাহে লাভ কৰিব 300কৈ টকা। তো আপোনাৰ ঘৰত যদি দিব্যাংগ ব্যক্তি আছে বা শাৰীৰিকভাৱে অক্ষম ব্যক্তি আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক আৰু এখন আঁচনিৰ বিষয়ে বিস্তাৰিত জনাই দিছোঁ। আঁচনিখনৰ নাম হ'ল ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনি। এইখন আঁচনিৰ বিষয়ে ইয়াতে কোৱা হৈছে এই আঁচনিখন দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা হিতাধিকাৰীসকলৰ বাবে প্ৰযোজ্য। যদি পৰিয়ালৰ উপাৰ্জন সৃষ্টিকাৰী প্ৰকৃতভাৱে বা দুৰ্ঘটনাত মৃত্যুবৰণ কৰে তেন্তে তেওঁৰ পৰিয়ালে 25,000কৈ টকাৰ এককালীন সাহায্য লাভ কৰিব এইখন আঁচনিৰ জৰিয়তে। ইয়াৰে 5,000 টকা ৰাজ্য চৰকাৰে প্ৰদান কৰিব। তো যিসমূহ দুখীয়া পৰিয়ালৰ একমাত্ৰ উপাৰ্জন সৃষ্টিকাৰী মুৰব্বীৰ মৃত্যু হৈছে কোনো দুৰ্ঘটনাৰ বশতঃ সেইসকল মানুহে ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত পোনপটীয়াকৈ চৰকাৰে 25,000কৈ টকা সেইসমূহ পৰিয়ালৰ বেংক একাউণ্টত সোমাই দিব। তেতিয়া আপোনালোকক আৰু এখন আঁচনিৰ বিষয়ে বিস্তাৰিত জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আঁচনিখন হ'ল শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি। তো এইখন আঁচনিৰ বিষয়ে ইয়াতে কোৱা হৈছে এইখন 60 বছৰ বা তাতকৈ অধিক বয়সৰ লোকৰ বাবে সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত কৰা এক সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি। এই আঁচনিখনে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ পৰিধিৰ পৰা বাদ পৰাসকলক সামৰি লয়। পেঞ্চনৰ পৰিমাণ হৈছে প্ৰতি মাহে 250কৈ টকা। যিকোনো চৰকাৰী পেঞ্চনাৰ বা যাৰ বাৰ্ষিক উপাৰ্জন 2,50,000কৈ অধিক তেওঁলোকে এই আঁচনিৰ বাবে যোগ্য নহয়। তো ইয়াতে কোৱা অনুযায়ী যিসকল ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনিৰ পৰা বাদ পৰিব সেইসকল মানুহক অসম চৰকাৰে প্ৰদান কৰিব শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি। এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহে 250 টকাকৈ লাভ কৰিব। তো তাৰ পিছৰ আঁচনিটো হ'ল ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি। তো আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে এই আঁচনি 18ৰ পৰা আৰম্ভ কৰি 60 বছৰ বয়সৰ বিধৱা মহিলাসকলৰ বাবে ৰাজ্য চৰকাৰে প্ৰদান কৰা এখন সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি। তো এই আঁচনিখনত মহিলাসকলে কৰিব পাৰিব আবেদন। এই আঁচনিখনে ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনিৰ পৰা বাদ পৰাসকলক সামৰি লয়। এই আঁচনিৰ অধীনত হিতাধিকাৰীসকলে প্ৰতি মাহে 300কৈ টকাৰ পেঞ্চন লাভ কৰে।
তো যিকোনো অন্য কোনো চৰকাৰী পেঞ্চন লাভ কৰে বা বাপুনৰ বিবাহপাশত আবদ্ধ হয় তেওঁলোকে এই পেঞ্চন আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত নহয়। তদুপৰি এই আঁচনিৰ অধীনত 18 পৰা 45 বছৰৰ যোগ্য হিতাধিকাৰীয়ে যিয়ে 2019 চনৰ 1 এপ্ৰিল বা তাৰ পিছত স্বামী হেৰুৱাইছে তেওঁলোকে মাহিলী পেঞ্চনৰ উপৰি 25,000 টকাৰ এককালীন সাহায্য লাভ কৰিব ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ জৰিয়তে। তো আপোনালোকে এই আঁচনিবোৰৰ বিষয়ে যদি আৰু সবিশেষ জানিব বিচাৰে তেন্তে আপোনাৰ বাবে চৰকাৰে মুকলি কৰিছে এখন বিশেষ ফোন নম্বৰ। এইখন ফোন নম্বৰত ফোন কৰি আপোনালোকে আঁচনিবোৰৰ বিষয়ে বিস্তাৰিত জানিব পাৰিব। তো ফোন নম্বৰটো আপোনালোকক জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তেতিয়া আপোনালোকক ফোন নম্বৰটো জনাই আছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো ইয়াৰ পিছত আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা প্ৰদানক লৈ এখন গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো ফোন নম্বৰটো হৈছে 180012323560। তো এইটো ফোন নম্বৰত ফোন কৰি এই আঁচনিবোৰৰ বিষয়ে আপোনালোকে বিস্তাৰিত জানিব পাৰিব। তো ইয়াৰ মাজৰ পৰা কোনখন আঁচনিত আপোনালোকে আবেদন কৰিব বিচাৰে, আঁচনিখনৰ নাম সহকাৰে আপোনাৰ জিলাখনৰ নাম এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পিছতেই চৰকাৰী ঘৰলৈ এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাই দিছোঁ। তো ইয়াতে লিখা আছে ৱেলফেয়াৰ কণ্টিনিউজ আণ্ডাৰ 3.0 3 crore additional rural and urban household to be constructed under PM আৱাস যোজনা। তো ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পিছতেই চৰকাৰী ঘৰলৈ এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো অসমৰ লগতে ভাৰতৰ দুখীয়াসকলক 3 কোটি চৰকাৰী ঘৰ নতুনকৈ প্ৰদান কৰিব। ইয়াৰ উপৰিও 2024 চনত যিসকল মানুহে চৰকাৰী ঘৰ লাভ কৰিব সেইসকল মানুহক আৰু কেইখন আঁচনি প্ৰদান কৰিব ভাৰত চৰকাৰে। তো কি আঁচনি প্ৰদান কৰিব সেই বিষয়ত ইয়াতে লিখা আছে হাউজেছ টু হেভ বেছিক এনিমিটিজ লাইক টয়লেট, LPG কানেকশ্যন, ইলেক্ট্ৰিচিটি কানেকশ্যন, ফাংচনেল টেপ কানেকশ্যন এটচেট্ৰা। তো যিসকল মানুহে 2024 চনত চৰকাৰী ঘৰ পাব সেইসকল মানুহক চৰকাৰী ঘৰৰ উপৰিও চৰকাৰী টয়লেট, LPG গেছৰ কানেকশ্যন, ইলেক্ট্ৰিচিটি কানেকশ্যন আৰু ফাংচনেল টেপ কানেকশ্যন প্ৰদান কৰিব বুলি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো আপোনালোকে যদি চৰকাৰী ঘৰ আবেদন কৰিব বিচাৰে নতুনকৈ তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত কেতিয়া সোমাব 10,000 টকা। এই বিষয়ত আপোনালোকক এখন বিশেষ আপডেট এতিয়া প্ৰদান কৰি আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে 1-2 মাহৰ ভিতৰতে প্ৰদান কৰিব 10,000 টকা। তো কিমান তাৰিখে কোনটো মাহত প্ৰদান কৰিব এতিয়ালৈকে কিন্তু চৰকাৰে কোনো নিৰ্দিষ্ট তাৰিখ প্ৰকাশ কৰা নাই। তো যেতিয়া কোনো নিৰ্দিষ্ট তাৰিখ প্ৰকাশ কৰিব লগে লগে কিন্তু নতুনকৈ ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। লগতে আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা পোৱাৰ বাবে আৰু কিবা যদি জানিব লগা আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো যিসকলে ষ্টক মাৰ্কেট আৰু অনলাইন শ্বপিং সম্বন্ধে জানিব বিচাৰে সেইসকলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আজি ইমানেই, ধন্যবাদ।